সমষ্টিবাসী ৰাইজে প্ৰতীয়মান কৰি দেখুৱাইছে যে প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওক কিয় একতাৰ বল লৈ যদি যিকোনো যুঁজ কৰা যায় সেই যুঁজত ৰাইজৰ জয় হয়। আজি খোৱাং সমষ্টিবাসী ৰাইজে মোৰ দলৰ কাৰ্যকৰ্তাসকল, মোৰ সতীৰ্থ দলৰ কাৰ্যকৰ্তাসকল আৰু মোৰ সমৰ্থক শুভাকাংক্ষী আটাইসকলে দিয়া আশীৰ্বাদ আজি অথলে যোৱা নাই। সেইকাৰণেই আমি এনেধৰণে বিজয়ৰ পথত যাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই পোনপ্ৰথমে খোৱাং সমষ্টিবাসী ৰাইজক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, তেখেতলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনৰ যি প্ৰগতিশীল যাত্ৰা আৰু সেই যাত্ৰাৰ অংশ হিচাপে খোৱাং সমষ্টিকো সাঙুৰি লোৱাৰ বাবে আজি আমি এনেধৰণে বিজয়ৰ এটা মসৃণ বাট আমি বিচাৰি পালোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ।